সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ জিএল টেগ প্ৰদান। জিএল টেগ পোৱাৰ বাবে উৎফুল্লিত কহাৰ শিল্পীসকল। অসমৰ 12বিধ সামগ্ৰীৰ জিএল টেগ ঘোষণা কৰাৰ পিছতে সৰ্থেবাৰী কাঁহ শিল্পীসকলে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। সৰ্থেবাৰী কাঁহ শিল্পীসকলৰ বহুদিনৰ সপোন পূৰণ কৰাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে জিএল টেগৰ লগতে যদি হলমাৰ্ক ব্যৱস্থাটো কৰি দিয়ে তেনেহ'লে সৰ্থেবাৰী হস্ত নিৰ্মিত কাঁহৰ সামগ্ৰীসমূহে পূৰ্ণতা লাভ কৰিব আশা প্ৰকাশ কৰিছে শিল্পীসকলে। বৰ্তমান সৰ্থেবাৰীৰ ওচৰৰ কাঁহৰ দোকানসমূহৰ লগতে বিভিন্ন বেপাৰীসকলে নকল সামগ্ৰী কাঁহৰ বুলি কৈ গ্ৰাহকসকলক ৰামঠগন দি আহিছে। এই ক্ষেত্ৰত যদি কাঁহৰ সামগ্ৰীসমূহত হলমাৰ্ক ব্যৱস্থা কৰে গ্ৰাহকসকলো উপকৃত হ'ব বুলি মত প্ৰকাশ কৰা কহাৰসকলে। সৰ্থেবাৰীৰ কাঁহ শিল্প জিআই টেগ প্ৰদান কৰিছে চৰকাৰে। কি ক'ব এই ক্ষেত্ৰত আপোনালোকৰ সঁহাৰি কেনেকুৱা মনোভাৱ? ঐতিহ্যমণ্ডিত সৰ্থেবাৰী কাঁহ শিল্পই জিআই টেগ বহু বছৰ আগতেই পাব লাগিছিল। আমি বঞ্চিত হৈ আছিলোঁ। যোৱাকালি নিশা এই খবৰটো পাই আমি যথেষ্ট আনন্দিত হৈ পৰিছোঁ। জিআই টেগৰ কাৰণে সৰ্থেবাৰী পাঁচখেল গৈ নহয়, অসম সমবায় কঁহাৰ সংঘ তাৰ কাৰ্যকৰী সমিতিয়ে বছৰৰ পিছত বছৰ ধৰি আবেদন নিবেদন কৰি আহিছিল। য'ত যেনেদৰে আবেদন নিবেদন কৰিব লাগে সেইবিলাক দি আহিছিল, কিন্তু ইমান দিনে হোৱা নাছিল। যোৱাকালি এই খবৰটো পাই আমি আনন্দ পাইছোঁ, কিন্তু লগে লগে আমাৰ দুখ অনুভৱ হৈ আছে। আমি সৰ্থেবাৰী সকলো পিনৰ পৰা বঞ্চিত হৈ আছোঁ। কাঁহ শিল্প ঐতিহ্যমণ্ডিত কাঁহ শিল্প, এই ঐতিহ্যমণ্ডিত কাঁহ শিল্পৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি আছে। ইয়াত উৎপাদিত সামগ্ৰী অকল অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, বিদেশতো গৈছে। নেপাল, ভূটান, ম্যানমাৰ আদি বিভিন্ন স্থানলৈকে ইয়াৰ উৎপাদিত সামগ্ৰী গৈ আছে। ইয়াৰ ফলত ভাৰতবৰ্ষই বা অসম চৰকাৰে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি আছে। কিন্তু চৰকাৰে এই শিল্পটোৰ প্ৰতি যেনেধৰণে চকু দিব লাগিছিল সেনেধৰণে চকু দিয়া নাই। এতিয়াও শিল্পটোৰ উন্নয়নৰ কাৰণে পাকা গো ৰিজাৰ্ভত এটা ইণ্ডাষ্ট্ৰী খুলিম বুলি ঘৰ দুৱাৰ বান্ধি মাটি লৈ আজি বহু বছৰ ঠিক তেনেকুৱা ধৰণেই পৰি আছে। তাত বোৱাই থোৱা মেচিন আদি নষ্ট হৈ যাব ধৰিছে, কিন্তু চৰকাৰৰ কোনো ধৰণৰ তাত চকু নাই। তাৰমানে সৰ্থেবাৰী সম্পূৰ্ণ ধ্বংস হ'বলৈ দিছে চৰকাৰে। আচলতে বহু বছৰ আগৰ পৰা সৰ্থেবাৰী যিটো আন্তঃগাঁথনি ইয়াত গঢ়ি উঠিছিল, সেই আন্তঃগাঁথনিটো এই চৰকাৰখনে যোৱা যিটো নতুনকৈ উপজিলা ঘোষণা কৰিলে, সমষ্টি ঘোষণা কৰিলে, তাৰ জৰিয়তে সম্পূৰ্ণভাৱে ধ্বংস কৰি দিছে। সৰ্থেবাৰী চাৰ্কুল অফিচৰ পৰা কেইবাখনো গাঁও বিভিন্ন চাৰ্কুল অফিচলৈকে কাটি নিছে, যাৰ ফলত চাৰ্কুল অফিচটো দুৰ্বল হৈ গৈছে। ঠিক তেনেদৰে এইখন চৰকাৰে ইয়াত স্থাপন কৰিছিল PWD চাব ডিভিজন এটি, তাক উঠাই নিছে কয়াগুছিলৈকে। ঠিক তেনেদৰে এইখন চৰকাৰে স্থাপন কৰিছিল ইৰিগেশ্যনৰ ডিভিজন অফিচ, এইবিলাক উঠাই নিয়াৰ এটা ব্যৱস্থা কৰিছে। বিভিন্ন ধৰণে চৰকাৰখনে, বৰ্তমান চৰকাৰখনে আমাক কিবা দিছে যদিও আমাৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। আমি দুখিত। আমি গৈ চৰকাৰৰ ওচৰত হাত পাতিছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি দুবাৰো লগ কৰিছিলোঁ। আমাক তেখেতে আশ্বাস দিছিল যে দুৰ্গা পূজাৰ পিছতে মই সৰ্থেবাৰীলৈকে গৈ আছোঁ, কিন্তু দুৰ্গা পূজা গ'ল আৰু কিবা কিবি গ'ল, কিন্তু তেখেত আমাৰ ইয়ালৈকে নাহিল। আমি তাৰ কাৰণে যথেষ্ট দুখ পাই আছোঁ। আজি সৰ্থেবাৰী 1955 চনতে ঘোষিত নগৰ, এই নগৰৰ অৱস্থা তথৈবচ হৈয়ে থাকিল। অথচ নতুন নতুন নগৰ সৃষ্টি কৰিছে চৰকাৰে। নতুনকৈ উপজিলা দি উপজিলাৰ হেডকোৱাৰ্টাৰবিলাক নতুন নগৰত বহুৱাইছে। আৰু পুৰণি যি নগৰ, বৰপেটা জিলাৰ দ্বিতীয় পুৰণি নগৰ, বোধ হয় গোটেই কামৰূপ জিলাৰ ভিতৰত সেই সময়ৰ চতুৰ্থ পুৰণি নগৰ। এই নগৰখন নামতে হৈ থাকিল। এই গাঁৱৰ পৰিসীমাই আজিলৈকে অতিক্ৰম কৰিব পৰা নাই চৰকাৰৰ অৱহেলাৰ কাৰণে। আগৰ চৰকাৰে 16 চনত আমাক এটি মহকুমা দিছিল। বহু বছৰ দাবীৰ পিছত, প্ৰায় 45 বছৰ দাবী কৰিছোঁ মহকুমাৰ কাৰণে, আমাক এটা মহকুমা দিছিল, কিন্তু সেই মহকুমাটো এইখন চৰকাৰে কাটি দিলে। গতিকে সৰ্থেবাৰীত বৰ্তমান উন্নয়নৰ দিশত বৰ বিশেষ আগবাঢ়িব পৰা নাই। আৰু চৰকাৰৰো আমাৰ প্ৰতি যেন বৰ ভাল মনোভাৱ নাই, এনেকুৱা ধৰণৰ ভাৱ হৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আহিম বুলি কৈছিল আমি লগ ধৰোঁতে, আজিলৈকে নাহিব পাৰে, তেখেত ব্যস্ত মানুহ, কিন্তু আমাৰ কাৰণে কি কৰিলে একোতো কৰা নাই। আমি তাত দুখ পাই আছোঁ। সেয়েহে আমাৰ ৰাইজে খুব চিন্তা কৰি আছে যে অহা ইলেকশ্যন আহিল, ইলেকশ্যনৰ সময়ত কি কৰিম, আমি এটা সিদ্ধান্ত ল'ব লাগে, এই বুলি আলোচনা বিলোচনা চলি আছে। এইটো সময়ত যদি সিদ্ধান্ত ল'বৰ বাধ্য হ'ব এই অঞ্চলৰ ৰাইজে। যা হওক, এই শেষ মুহূৰ্তত জিআই টেগটো ঘোষণা কৰাত আমি আনন্দিত হৈছোঁ।
ঠিক এনেদৰে আমাৰ যিবিলাক অন্যান্য সুবিধা আছে, যিবিলাকৰ পৰা আমি বঞ্চিত হৈ আছোঁ, সেইবিলাকো আমি অনন্তপূৰ্ণে পাম বুলি আমি আশা কৰিছোঁ। 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছে। স্বাধীনতাৰ পিছৰ পৰা আমি বহু বছৰ ধৰি SC সমষ্টিতে থাকিলোঁ, তাৰপিছতে আমি নিজে সংগ্ৰাম কৰি SC সমষ্টি কাটি জেনেৰেল কৰিলোঁ। 72 চনত জেনেৰেল কৰিলোঁ। এতিয়া আকৌ পুনৰ আমাক SC সমষ্টিত সোমাই দিলে। তাৰমানে আমাৰ ইয়াৰ পৰা যেন কোনো প্ৰতিনিধি যাব নোৱাৰে, আমাৰ কাৰণে যেন দুৱাৰ বন্ধ কৰি দিলে। গতিকে আমি এইবিলাক ক্ষেত্ৰত আমি বৰ দুখ পাইছোঁ। আৰু আমাৰ এই দুখৰ কথা আপোনালোকে জানিবলৈ অহাত আমি সুখ পাইছোঁ। আৰু আমি আশা কৰিছোঁ আপোনালোকৰ এই পৰ্টেলৰ জৰিয়তে অসম চৰকাৰৰ দৃষ্টিগোচৰ হ'ব আৰু নিশ্চয় আমাৰ কাৰণে কিবা এটা কথা তেখেতে ক'ব। এইখিনি আপোনালোকৰ আগত ক'লোঁ আৰু আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰী কাঁহ শিল্পটো GI টেগ কৰিছে, এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে যোগাযোগ কৰিছিলে বা এটা কি লাভৱান হ'ব গ্ৰাহকসকলে, কথাটো কৈছে। আজি এই পবিত্ৰ দিনটোত আজিৰ এই শুভ অনুষ্ঠানটোৰ পৰা আপোনাৰ সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই GI যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টা আজিৰ প্ৰচেষ্টা নহয়, এই প্ৰচেষ্টা যোৱা 12 বছৰ আগৰে প্ৰচেষ্টা। আমাক যোৱা 2013-14 চনত প্ৰয়াত জানকীৰ তত্বাৱধানত আমাক 5 কোটি টকাৰ এটা সুদবিহীন ঋণ সমূহ প্ৰদান কৰিছিল অসম চৰকাৰে। আৰু সেই সময়তে অসম চৰকাৰৰ সমবায় বিভাগে GIৰ কাৰণে দাবী উত্থাপন কৰিছিল। আৰু তাৰ ফলস্বৰূপে আমি যোৱা 12 বছৰ এই ক্ষেত্ৰত লাগি আছিলোঁ। আৰু যোৱা 2022 চনত বৰপেটা জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ বিভাগৰ মুখ্য প্ৰবন্ধক শ্ৰীযুত জ্যোতিপৰ্ণ পাছনিৰ তত্বাৱধানত আমি GIৰ কাৰণে এপ্লাই কৰিছিলোঁ চেন্নাইস্থিত কাৰ্যালয়ত। আৰু চেন্নাইৰ যিখন মুখ্য বিষয়া আছিল তেখেতৰ ডক্টৰ ৰজনীকান্ত ছাৰ। এই হিচাপতে মই ডক্টৰ ৰজনীকান্ত ছাৰ আৰু জ্যোতিপৰ্ণ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাক GI মাৰ্কটো প্ৰদান কৰিছিল। আৰু GI মাৰ্কটো পোৱাৰ লগে লগে আমি আজি সৰ্থেবাৰী অঞ্চল তথা অসমবাসী কোৱাৰ সংঘ লগতে সৰ্থেবাৰী যিবিলাক স্থানীয় শিল্পী আছে সকলোখিনি আমি উৎফুল্লিত হৈ পৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যি শিল্পীখিনি লাভান্বিত হ'বই, লগতে যিবিলাক গ্ৰাহক আছে তেখেতসকলে বহুত লাভান্বিত হ'ব। আগতে বহুত গ্ৰাহক আছিল যিসকলে ধৰক যিটো নকল সামগ্ৰী বাহিৰা মুৰাদাবাদ বাঁকুৰাৰ পৰা যিখিনি সামগ্ৰী আহিছিল, সেইখিনি সামগ্ৰী যিবিলাক আমাৰ লোকেল ট্ৰেডাৰ আছে তেখেতসকলে আমাৰ থলুৱা শিল্পীয়ে বনোৱা বাচন বৰ্তন বুলি বিক্ৰী কৰিছিল। আৰু GI মাৰ্ক পোৱাৰ পিছত সেই বস্তুখিনি GI মাৰ্ক তেখেতসকলে নাপাব। আৰু আমাৰ যিখিনি সামগ্ৰী থাকিব, হাতেৰে বনোৱা বাচন বৰ্তনৰ সামগ্ৰী যিখিনি থাকিব সেইখিনি GI মাৰ্ক এটা দিয়া হ'ব, যাৰ ফলত গ্ৰাহকসকলে সৰ্থেবাৰী শিল্পীয়ে বনোৱা কাঁহৰ বাচন বৰ্তনৰ পৰা লাভ কৰিব সক্ষম হ'ব। সৰ্থেবাৰীৰ কঁহাৰ শিল্পীসকলৰ মাননি কেনেধৰণে নিৰ্ধাৰণ কৰি থাকে? সৰ্থেবাৰী কঁহাৰ শিল্পী যিখিনি কঁহাৰ শিল্পী আছে তেখেতসকলৰ মাননি নিৰ্ধাৰণ কৰে অসম কঁহাৰ শিল্পী সন্থানামত তেখেতসকলৰ এটা অনুষ্ঠান আছে। আৰু সেই অনুষ্ঠানটোৱে মাননি বৃদ্ধি কৰে। আৰু সেই বৃদ্ধিটোত আমি মহৰ লগত অসমবাসী কঁহাৰ সংঘ লিমিটেড এইটো প্ৰতি 2 বছৰৰ মূৰে মাননি বৃদ্ধি কৰা হয়। চৰকাৰী সাহায্য কিবা লাভ কৰিছেনে শিল্পীসকলে? চৰকাৰী শিল্পীসকলে কিন্তু সাহায্য কিছু লাভ কৰিছে, সেইটোতো আমি কিমান নাজানো কিমান লাভ কৰিছে। আমি চৰকাৰী সাহায্য হিচাপে এটা 5 কোটি টকাৰ সুদবিহীন ঋণ লাভ কৰিছিলোঁ 2013-14 চনত অসম চৰকাৰৰ পৰা। আৰু সেই ঋণটোৰো আমি 2 কোটি টকাহে পাইছোঁ, বাকী 3 কোটি টকা এতিয়াও আমাৰ বেংকত জমা হৈ আছে, যিটো আমি ধৰক ইউটিলিটি চাৰ্টিফিকেট নিদিয়াৰ কাৰণে তেখেতসকলে দিব পৰা নাই। সৰ্থেবাৰীৰ কাঁহ শিল্প GI টেগ প্ৰদান কৰিছে চৰকাৰে, কি ক'ব এই ক্ষেত্ৰত? আপোনালোকৰ সঁহাৰি কেনেকুৱা মনোভাৱ? ঐতিহ্যমণ্ডিত সৰ্থেবাৰী কাঁহ শিল্পই GI টেগ বহু বছৰ আগতেই পাব লাগিছিল। আমি বঞ্চিত হৈ আছিলোঁ। যোৱাকালি নিশা এই খবৰটো পাই আমি যথেষ্ট আনন্দিত হৈ পৰিছোঁ। GI টেগৰ কাৰণে সৰ্থেবাৰী পাঁচখেল গুয়াগৈ নহয়, অসম সমবায় কঁহাৰ সংঘ তাৰ কাৰ্যকৰী সমিতিয়ে বছৰৰ পিছত বছৰ ধৰি আবেদন নিবেদন কৰি আহিছিল। য'ত যেনেদৰে আবেদন নিবেদন কৰিব লাগে সেইবিলাক দি আহিছিল, কিন্তু ইমান দিনে হোৱা নাছিল। যোৱাকালি এই খবৰটো পাই আমি আনন্দ পাইছোঁ। কিন্তু লগে লগে আমাৰ দুখ অনুভৱ হৈ আছে। আমি সৰ্থেবাৰী সকলো পিনৰ পৰা বঞ্চিত হৈ আছোঁ। কাঁহ শিল্প ঐতিহ্যমণ্ডিত কাঁহ শিল্প, এই কাঁহ শিল্পই ঐতিহ্যমণ্ডিত কাঁহ শিল্পৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি আছে। ইয়াত উৎপাদিত সামগ্ৰী অকল অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, বিদেশতো গৈছে। নেপাল, ভূটান, ম্যানমাৰ আদি বিভিন্ন স্থানলৈকে ইয়াৰ উৎপাদিত সামগ্ৰী গৈ আছে। ইয়াৰ ফলত ভাৰতবৰ্ষই বা অসম চৰকাৰে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি আছে। কিন্তু চৰকাৰে এই শিল্পটোৰ প্ৰতি যেনেধৰণে চকু দিব লাগিছিল সেনেধৰণে চকু দিয়া নাই। এতিয়াও শিল্পটোৰ উন্নয়নৰ কাৰণে পাকা গো ৰিজাৰ্ভত এটা ইণ্ডাষ্ট্ৰী খুলিম বুলি ঘৰ দুৱাৰ বান্ধি মাটি লৈ
আজি বহু বছৰ ঠিক তেনেকুৱা ধৰণেই পৰি আছে। তাত বোৱাই থোৱা মেচিন আদি নষ্ট হৈ যাব ধৰিছে। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।